স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা আজি কথা পাতিব খুজিছো যে মানুহৰ যেতিয়া ষ্ট্ৰেছ ইটিং হয় যিটো ইমোশনাল ইটিং হয় সেইটো কেনেকৈ ৰোধ কৰিব পৰা যায় এটা কথাটো হৈছে যে ষ্ট্ৰেছ ইটিং মানে ইমোশনাল ইটিং কি বস্তু যেতিয়া আমি ভালকে মনটো আমাৰ ভাল হৈ থাকে বা আমি আমাৰ ভোক লাগোতে খাওঁ বা আমি ফুৰ্তি কৰিবলৈ খাওঁ বা খোৱাৰ পিছত আমি বিশেষ একো চিন্তা নকৰোঁ যে আমি এইকেইটা দিন খাম তাৰপিছতে আকৌ 10 দিন বা 15 দিনৰ পিছত আকৌ আমি আমাৰ যিখন আগতে কৰি থকা ডায়েট তাৰলৈ ঘূৰি আহিম গতিকে এইকেইদিন মই ফুৰ্তি কৰিম এনেকৈ ভাবি যিবিলাকে যিখিনি খোৱা হয় বা অধিক খোৱা হয় বা উৎসৱ পাৰ্বণ আহিলে যেতিয়া আমাৰ কিছুদিনৰ কাৰণে আমাৰ ৱেট লছ জাৰ্নিৰ পৰা আমি ব্ৰেক লৈ পেলাই আমি খোৱা আৰম্ভ কৰোঁ সেইটো হৈছে হেপী ইটিং আপোনাৰ মন মগজু শৰীৰ সকলো ৰিলেক্স হৈ আছে আৰু ফূৰ্তি কৰিছে আপুনি খাই উপভোগ কৰিছে সেইটো যেতিয়া হয় তেতিয়া তাৰ পৰা একো বিশেষ শৰীৰৰ একো মানে খুব এটা সাংঘাতিক ধৰণৰ শৰীৰত প্ৰভাৱ নপৰে কাৰণ কিয় হেপী ইটিং যেতিয়া হয় তেতিয়া আপোনাৰ সেইমতে বাৰ্ণো হয় কাৰণ সেইমতে আপুনি অকমান হলেও সজাগ হৈ থাকে আৰু আপোনাৰ এক্সাৰসাইজো হয় মানসিকভাৱেও সুস্থ থাকে গতিকে সিমান বেছি ৱেট গেইন নকৰে কিন্তু যেতিয়া ষ্ট্ৰেছ ইটিং হয় বা ইমোশনাল ইটিং হয় তেতিয়া কি হয় তেতিয়া আমাৰ শৰীৰৰ ওজন দুগুণ ক্ষিপ্ৰতাৰে বাঢ়ে গতিকে সেইটো কিয় হয় বা সেইটো ৰোধ কৰিব পৰা যায় কেনেকৈ বহুত ব্যক্তি এনেকুৱা আছে যিসকলৰ অকমান কিবা কথাত টেনচন হ'লে খোৱাত মনোযোগিতা দিয়ে খোৱাত মন বহে আচলতে খোৱাত মন নিদিয়ে আচলতে ক'ব নোৱাৰাকৈ খায় আৰু খাই থাকোঁতে অন্যমনস্ক হৈ থাকে কাৰণে কিমান খাইছে গম নাপায় অভাৰ ইট হৈ যায় বেছিকৈ খোৱা যায় যিমানখিনি শৰীৰত প্ৰয়োজন তাতকৈ বহু বেছি খাই দিয়া যায় এতিয়া কথাটো হৈছে যে এইবোৰ বহুতৰ ক্ষেত্ৰতে হয় সেইটো বহুতৰ ক্ষেত্ৰত আকৌ ওলোটাও হয় যে খাবলৈ মন নোযোৱা হৈ যায় খাবলৈ মন নোযোৱা হৈ খিনাই শুকাই একেবাৰে অৱস্থা নাইকিয়া হৈ যায় আৰু যেতিয়া খিনাই যায় তেতিয়া ফেটৰ লগতে ৱাটাৰ ৱেট মাছল ৱেট সব কম হৈ যায় শৰীৰত তেতিয়া বেমাৰে সোনকালে আক্ৰমণ কৰে এটা কথাটো হৈছে যে আমাৰ এই যে ইমোশনাল ইটিং এই যে আমাৰ যেটো ষ্ট্ৰেছ ইটিং বুলি কওঁ আমি সেইটো আমি কেনেকৈ কমাব পাৰোঁ তে প্ৰথম কথা হৈছে যে আমাৰ যিকিটা মিল আমি খাম যিকিটা আমাৰ আহাৰ মুখ্য আহাৰ আমি গ্ৰহণ কৰিম সেইখিনি আগতে আমাৰ এখন চাৰ্ট হৈ থাকিব লাগে এখন তালিকা থাকিব লাগে যে মই দিনটোত হয় মই 4টা মিল খাম নহয় মই 5টা মিল খাম মই 6টা মিল খাম যেইটাই মিল নাখাওক যিটো ৰিকুৱাৰমেণ্ট নিজৰ আছে সেইমতে শৰীৰত যিকিটা মিল আমি খাম সেই মিলকেইটা আমাৰ ফিক্স হৈ থাকিব লাগে টাইমিং ফিক্স হৈ থাকিব লাগে এই যেতিয়া টাইম ফিক্স কৰা যাব তেতিয়া কি হয় আমি তাৰ সেইটো টাইমৰ বাদে বেলেগ টাইমত আমি খোৱাটো আমাৰ নহ'ব কাৰণ আমি সেইটো টাইমতে খাম আমি সেই টাইমটোত খোৱাৰ লগে লগে আমাৰ শৰীৰে সেই টাইমটোতে আমাৰ পৰা খাদ্য বিচাৰিব আৰু সেই টাইমকেইটা যেনেকৈ ধৰক আমি 4টা মিল খাওঁ কথাটো কৈছোঁ যদি 4টা মিল খাওঁ তেনেহ'লে ৰাতিপুৱা 8টাত এটা খালোঁ দুপৰীয়া 1:30 এটা খালোঁ ইভিনিং 4টাত এটা খালোঁ আৰু ৰাতি 8টাত খালোঁ এনেকৈ আমি মিলাই ল'ব পাৰোঁ এই যে টাইমিংটো যদি ফিক্স হয় তেতিয়া আমাৰ অভাৰ ইট কৰাৰ বা ষ্ট্ৰেছ ইট কৰাৰ আমাৰ মানসিকতাটো অলপ কমি যায় আৰু এটা কাম আমি কৰিব পাৰোঁ সেইটো হৈছে যে আমি কি খাম আমাৰ খাদ্যৰ তালিকাখন কি হ'ব প্ৰতিটো মিলৰ খাদ্যৰ তালিকা কি হ'ব সেইটো আগতে আমি ঠিক কৰি ল'ব লাগে যেনে আমি ধৰক ব্ৰেকফাষ্ট ৰাতিপুৱা খালোঁ ৰাতিপুৱা আমি কি খাম যে মই দৈ খাম অকমান ওটছ খাম বা এখন ৰুটি খাম বা কিবা খাম তাৰ লগত মই একাপ কফি খাম বা একাপ ৰঙা চাহ খাম বা একাপ গাখীৰ খাম বা ধৰক মিড ডে মিলত মই এটা কল খাম বা এটা আপেল খাম একাপ গ্ৰীণ টি খাম বা এক হাৰ্বেল টি খাম তেনেকুৱা ধৰণৰ আমি ঠিক কৰি ল'ব লাগে আমি কোনটো মিলত আমি কি খাম ঠিক তেনেকৈ দুপৰীয়া লাঞ্চত কি খাম ৰাতি ডিনাৰত আমি কি খাম আমাৰ মানসিকভাৱে আমি সম্পূৰ্ণভাৱে ছেট হৈ যাব লাগে আমাৰ মানসিক কাৰণ আমি জানো যে আমাক কি খাম কেতিয়া খাম আৰু কি খাম এই দুইটা কথা আমাৰ মানসিকভাৱে আমি প্ৰিপেয়াৰ হৈ থাকোঁ আমাৰ প্ৰস্তুতি থাকিব আৰু যেতিয়াই আমাৰ এই প্ৰস্তুতিটো থাকিব তেতিয়াই আমাৰ কি হ'ব যি টি খোৱা বা ষ্ট্ৰেছ ইটিঙৰ
যিটো প্ৰভাৱ সেইটো নোহোৱা হৈ যাব আৰু যেতিয়াই এইখিনিৰ ভিতৰত যেতিয়াই আপোনাৰ মন যাব যে আৰু কিবা এটা খাওঁ কিবা এটা খাব লাগিছিল এনেকুৱা ধৰণৰ এটা ক্ৰেভিংছ হোৱাৰ লগে লগে এগিলাচ পানী খাই দিব আৰু এগিলাচ পানী খাই দিয়াৰ পিছত আপুনি ভাবিব যে মই কিয় খাব বিচাৰিছোঁ মোৰ শৰীৰক লাগে নে মোৰ মনেহে বিচাৰিছে আচলতে মোৰ ষ্ট্ৰেছ হৈছে কাৰণেহে খাব বিচাৰিছোঁ তেতিয়াই গম পোৱা যাব যে আপোনাৰ মানসিক চাপ আপুনি কিমান বঢ়াই লৈছে আৰু এই মানসিক চাপৰ কাৰণে বহুতে প্ৰায় অধিকাংশ মানুহেই মানসিক চাপত খায় আৰু মানসিক চাপ বৃদ্ধি হোৱাৰ লগে লগে বৃদ্ধি হয় চুগাৰ মানে চেনি খোৱাৰ মানসিকতা চুগাৰ ক্ৰেভিংছ বাঢ়ে বা নিমখীয়া কিছুমানে নিমখীয়া খাই ভাল পায় নিমখীয়াৰ ক্ৰেভিংছ বাঢ়ে গতিকে যেতিয়াই মানসিক চাপ বৃদ্ধি হ'ব তেতিয়াই আপোনালোকৰ শৰীৰত মানসিক চাপ বৃদ্ধি হোৱাৰ লগে লগে শৰীৰত ক্ৰেভিংছবিলাক বাঢ়িব আৰু তেতিয়াই আমি যধে মধে যিহকে তিহকে খাওঁ গতিকে এই কথাবিলাকৰ পৰা হাত সাৰিবলৈ প্ৰথম আৰু প্ৰধান কথাটোৱে হৈছে যে নিজকে মানসিক চাপৰ পৰা আঁতৰাই ৰাখক যিবোৰ বস্তু বা যিবোৰ বিষয় বা যিবোৰ ব্যক্তিয়ে আপোনাৰ মানসিক চাপৰ সৃষ্টি কৰে সেইজন ব্যক্তি বা সেইটো বিষয় বা সেইবোৰ বস্তুৰ পৰা নিজকে আঁতৰাই আনক অকণমান আওকাণ কৰিবলৈ চেষ্টা কৰক সেই বিষয়বিলাক যিবোৰ বিষয়ে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰে আৰু এনেকুৱা ধৰণৰ নিজকে পজিটিভ কৰক এনেকৈ ধৰণে নিজে ভাবি লওক যে ঠিক আছে কোনো কথা নাই মোৰ টেনশ্যন আহিছে মানে টেনশ্যন আহিছে বিপদ আহিছে বা আনুষংগিক কথা আহিছে যিবোৰ কথাই মোক অপকাৰ কৰিছে বা মোক চিন্তাত পেলাইছে বা মোৰ মানসিক চাপ বঢ়াইছে ঠিক আছে এইখিনি আহিছে এইখিনি মই এনেকৈ কৰিম অ'কে মই এইখিনি মই মেনেজ কৰি মই আকৌ সন্ধিয়ালৈ বা ৰাতিলৈ মই মোৰ ৰুটিনত কাম বেক কৰিম বা মই ৰুটিনখন আকৌ আৰম্ভ কৰিম গতিকে এনেকুৱা ধৰণৰ মানসিকভাৱে খুব সতেজ আৰু খুব ষ্ট্ৰং হওক খুব মনোবল বঢ়াওক নিজৰ যাতে যিকোনো বিষয় যিকোনো মানসিক চাপ দিব পৰা যিকোনো বিষয়ে আপোনাৰ ওচৰলৈ অহাৰ পাছত সি বেছি দেৰি থাকিব নোৱাৰে নিজকে নিজে যাতে প্ৰস্তুত হৈ থাকে যে মানসিক চাপ আহিলেও মই এইখিনি এনেকৈ মেনেজ কৰিম এনেকৈ ঠিক কৰিম আকৌ মই মোৰ জীৱনটো আকৌ আগৰ নিচিনাকৈ মই চলাই দিম গতিকে যেতিয়া সেই বস্তুটো নিজৰ জীৱনলৈ আহিব তেতিয়া মানসিক চাপবোৰ আপুনি সহ্য কৰিব পাৰিব মানসিক চাপে মানুহক বহুত অপকাৰ কৰে মই খুব আন্তৰিকতাৰে আপোনালোকক বিনম্ৰ অনুৰোধ জনাব বিচাৰোঁ যে মানসিক চাপৰ পৰা নিজক দূৰত ৰাখক যিমান পৰা যায় দূৰত ৰাখক মানসিক চাপে মানুহৰ বহুত অশান্তি কৰে শৰীৰৰ আৰু মনত ৰাখিব শৰীৰত যেতিয়া ৰোগ হয় তেতিয়া আন কোনেও নুভোগে অকল নিজে ভোগা যায় বাকীবিলাকে সহানুভূতিহে দেখুৱাব আপোনাক তাৰ বাহিৰে অন্য একো নকৰে গতিকে নিজক সুস্থ ৰাখিবৰ বাবে প্ৰথমে নিজৰ কথা চিন্তা কৰক নিজৰ শৰীৰৰ কথা চিন্তা কৰক তাৰ পাছত বাকীবোৰ কথা তাৰ পাছত মানসিক চাপ আহিব পৰা অন্যবোৰ কথা গতিকে মই আশা কৰিম যে মানসিক চাপত যি খোৱাৰ মানসিকতা সেই মানসিকতা ৰোধ কৰিব পৰাকৈ মই আজি কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এইখিনি অকণমান মানি চলিলে মানসিক চাপত আপোনালোকৰ যি ওজন বৃদ্ধি হয় সেই তাক আপুনি ৰুধিব পাৰিব মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰী হ'ব আৰু মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ